হে সুকৰ ব্যৱস্থা কহো শুনি মোৰ অৰ্জুন যদি বোলা ক্লেশ দুখ সহন নযায় চিৰকাল তথাপি নথাকে কথাই শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয় নষ্ট বস্তু বুলিয়া সহিও ধনঞ্জয় শীতান্তত হুৱে উষ্ণ উষ্ণান্তত শীত দুহাৰ দুয়ো পৰৱৰ্তী শৰীৰৰ ৰহিত শীতে শীতে উষ্ণে উষ্ণ তবে দুখ নাই কিন্তু কতো কালে থাকে কতো কালে নাই সুখ দুখ কতো আখে কতো থাকি যায় ইহা কবুলয় শাস্তে আগম অপায় সুখ দুখ সম কৰি সহে যিটো জন সেহি ধীৰ বুদ্ধিমন্ত মুখৰ ভাজন অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভয়লে কদাচিতো নাহি নাশ অজ্ঞানী সন্ত সন্ত এক কৰি মনে জ্ঞানী বিচাৰিয়া তত স্বৰূপক জানে শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেহি সে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পায় অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ অবয় অক্ষয় বিভু ব্যাপক সংসাৰ দেহ আদি অন্ত কোনো মৰে উপজয় হে নজানি যুদ্ধ উঠিমু ধনঞ্জয় প্ৰভু সুখ দূৰ নোহে অৰ্জুনৰ মনে পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে ভগৱান কৃষ্ণ এতিয়া অৰ্জুনক সাংখ্য জ্ঞানখিনিৰ কথা দিছে কি বুলি দিছে যে হে অৰ্জুন তুমি যে এইসকলক মাৰিব লাগিব বুলি কান্দিছা দুখ কৰিছা এই দুখটো তোমাৰ কিমান সময় থাকিব তুমি চিন্তা কৰাচোন সেইসকলৰ যেনিবা মৃত্যুৱে হ'ল এই মৃত্যুৰ সুখটো তোমাৰ মনতনো কিমান সময় থাকিব হয়নে বৰ্ষা শীত এই ঋতুবিলাকৰ পৰিৱৰ্তন হোৱাৰ দৰে তোমাৰ মনৰ ভাৱবিলাকৰো পৰিৱৰ্তন হৈ থাকিব হয়নে সেইটো কাৰণে ঋতুবিলাক পৰিৱৰ্তন হোৱাৰ দৰে তোমাৰ মনটো পৰিৱৰ্তন হ'বলৈ নিদিবা তোমাৰ মনটোক এক চিন্তা এক ভাগ এক তুমি ঈশ্বৰ তত্ত্বত তুমি প্ৰতিষ্ঠা কৰা কি বুলি কৈছে যে তোমাক নিয়ন্ত্ৰণ কৰোতাজন হ'ল জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ তুমি এই কৃষ্ণ গোসাঁইত যেতিয়া শৰণাপন্ন হ'লা তোমাৰ মনটোক অস্থিৰ নকৰিবা চঞ্চল নকৰিবা তোমাৰ এই জীৱনলৈ সুখ আহিব দুখ আহিব হাঁহি কান্দোন হৰ্ষ বিষাদ এই সকলোবিলাক আহি থাকিব এইবিলাকত তুমি দৃষ্টি নিদিবা বোলে কিয় এটা বস্তুৰ দ্বাৰা তুমি পৰিচালিত হৈ আছা যিটো বস্তুক সুখ দুখ হাঁহি কান্দোন একোই স্পৰ্শ নকৰে সেই বস্তুটো কি সেই বস্তুটো হ'ল তোমাৰ চালিকা শক্তি আত্মা যিটো শক্তিয়ে তোমাক চলাই আছে এই আত্মাৰ বিষয়ে জনা এই যিটো জ্ঞান এইটো তোমাৰ নাছিলে তুমি সেইটো কাৰণে কান্দিছা সেইটোকে কয় কি বুলি আত্মজ্ঞান নিজক নিজে জনাটো হে জানো অজ্ঞানী অসন্ত সন্ত একে কৰি মানে অজ্ঞানী বিচাৰিয়া তত স্বৰূপক জানে হে নামে অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভৈলে কদা
সিটো নাহি না। অশান্ত বস্তু কি? তোমাৰ এই বিষাদিত মনটো অশান্ত বস্তু। তোমাৰ লগত থকা ধীৰ স্থিৰ শান্ত স্বভাৱটোক এই মনৰ বিষাদখিনিয়ে নষ্ট কৰি দিলে। গতিকে তুমি স্থিৰ হোৱা। অৰ্জুনক কৈছে কৃষ্ণ। এই অজ্ঞানীয় সন্ত সন্ত একে কৰি মানে জ্ঞান বিচাৰিয়া তত্ত্ব স্বৰূপক জানে। অজ্ঞানী অসন্ত সন্ত এইবিলাকক তুমি একাকাৰ কৰি দিয়া। কি কৰি দিয়া? এই সমস্তখিনিৰ কৰ্তা হলো মই কৃষ্ণ। তুমি তোমাৰ জ্ঞানেৰে সৈতে বিচাৰ কৰি তোমাৰ তত্ত্ব স্বৰূপটোক তুমি জানিবলৈ যত্ন কৰা। সেইটো কাৰণে কি যুগ? সাংখ্য যুগ। গীতাৰ দ্বিতীয় অধ্যায়। গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যুগত অৰ্জুনক জনাই দিব বিচৰা হৈছে যে হে অৰ্জুন, এটা তত্ত্ব কেৱল তুমি। বোলে সেই তত্ত্বটো কি? সেই তত্ত্বটো হলো তোমাক চলাই থকা শক্তিটো মই। কোনে ক'ব বিচাৰিছে? ভগৱান কৃষ্ণই ক'ব বিচাৰিছে। তুমি কান্দি আছা কিন্তু মই হাঁহি আছো ইষত ইষত। তুমি কষ্টত কাতৰ হৈছা কিন্তু তোমাৰ ৰথৰ সাৰথি মই সাৰথি হৈ থাকোঁতেও মই অকণো উদ্ধৰ্য হোৱা নাই, মই বিতত হোৱা নাই। বোলে কিয়? মই হলো আত্মা প্ৰাণ, মই হলো সদায় স্থিৰ সচ্চিদানন্দ। তুমি আত্মা ঈশ্বৰ কৃষ্ণক তুমি শৰণাপন্ন হোৱাৰ পাছত কৃষ্ণ এই অজ্ঞানীয় সন্ত সন্ত একে কৰি মানে অজ্ঞান বিজ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে। অজ্ঞানীজনে অসন্ত সন্ত এইবিলাকক একেই বুলি ভাবিলে। আৰু জ্ঞানীজনে কি বিচাৰে? কি জানে? জ্ঞানীজনে সন্ত আৰু অসন্তৰ পাৰ্থক্যটো বুজি পায় আৰু কি কৰে? তেওঁ তাত থকা যিটো তত্ত্বজ্ঞান, এই তত্ত্বজ্ঞানটো সংগ্ৰহ কৰে। এই শীত উষ্ণ সুখ দুখ যাৰ মনে নাই, সেহি সে পুৰুষ শ্ৰেষ্ঠ মুখ পদ পায়। এই অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ, এই অব্যয় অক্ষয় বিভু ব্যাপক সংসাৰ। অৰ্জুন, আত্মা অবিনাশী, অস্ত্ৰ শস্ত্ৰ একোৱে কাটিব নোৱাৰে। সেইটোৱে তোমাৰ সঞ্জীৱনী চালিকা শক্তি। সেই শক্তিটোৱে তোমাক চৈতন্য কৰি আছে। আত্মা কোনোদিন অস্থিৰ নহয়, আত্মাৰ মৃত্যু নাই, আত্মা অবিনাশী, আত্মা সচ্চিদানন্দ, আত্মা অনমিত্ৰ, আত্মা অক্ষয়, আত্মা অব্যয়। আত্মা কি? আত্মা হল পৰম পুৰুষ। অৰ্জুন ক'ত আশ্ৰিত? পৰম পুৰুষত আশ্ৰিত। দৈৱকী নন্দন কৃষ্ণত শৰণাপন্ন। কৃষ্ণত শৰণাপন্ন হোৱাৰ পাছত তোমাৰ আবেগ উদ্বিগ্নতা কিয়? শৰণ ভালকে লোৱা নাই।
হয়নে বাৰু? শৰণ ভালদৰে লোৱা নাই কৃষ্ণক। এতিয়া কৃষ্ণই অৰ্জুনক শৰণৰ তত্ত্বটো শুদ্ধকে শিকাই দিছে। কি বুলি শিকাই দিলে? কায় বাক্য মন সকলো দিয়াৰ পাছত যদি সকলো মোৰেই হৈ গ'ল, তোমাৰ বুলি ইয়াত আপোন পৰ কি আছে? মই আত্মা, মই অক্ষয় অব্যয় পৰম তত্ত্ব, সকলোতে ময়েই প্ৰতিষ্ঠিত হৈ আছো। দেহবিলাক কিয় চাইছা? মোক চোৱা, ময়ে কৰাই আছো সকলো, কৰ্তা মই। হয়নে বাৰু? এই যিটো আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি সাংখ্য যুগত অৰ্জুনক দেখুৱাব বিচাৰিছে। তুমি দুখ ভোগ কৰিলে তুমি দুখিত হবা, সুখ ভোগ কৰিলে সুখী হবা, কিন্তু তোমাৰ চালিকা শক্তি আত্মাৰ সুখ দুখ এইবিলাক একো নাই। এইবিলাকে তাক স্পৰ্শ নকৰে। এ দেহ আদি অন্তপূৰ্ণ মৰে উপজয়, এ হেন জানি যুদ্ধ কঠিম ধনঞ্জয়, তব শোক দূৰনো হে অৰ্জুনৰ মনে, পুনু সাংখ্যই উপদেশ কন্ত নাৰায়ণে, হে মোক বধি বেকলোকে ময়ো বধুতা, যিটো অজ্ঞানত থাকি বোলে মোৰ ৰবাক। যিটো অজ্ঞানী সিহে কয় মই তোক মাৰিম তই মোক মাৰিবি। আৰে তাৰ মাজত থকা চালিকা শক্তি আত্মা ইয়াক একোৱে মাৰিব নোৱাৰে। অক্ষয় অব্যয় অবিনাশী। এই দেহটোকে তুমি স্পৰ্শ কৰিবা, দেহৰ যিটো শক্তি সামৰ্থ্য ভগৱন্ত কৃষ্ণ আত্মা, এই আত্মাক তুমি একোৱে স্পৰ্শ কৰিব নোৱাৰা। সেইটো কাৰণে কৃষ্ণই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছে। আত্মাই নিজেই সমস্তৰে অস্ত্ৰ শক্তি আৰু সামৰ্থ্য। গতিকে তেওঁ অস্ত্ৰ ধৰাই কি প্ৰয়োজন আছে, যি সকলো কৰ্তা হৈ কৰিয়ে আছে। হয়নে? এই অৰ্জুনক আত্মজ্ঞান ঈশ্বৰ জ্ঞান ভগৱান কৃষ্ণই দিব বিচাৰিছে। মহাভাৰতৰ যিখন চিৰিয়েল পাইছোঁ টিভি, তাততো আমি দেখা হেৰিটোহে কৈছোঁ, পাণ্ডৱসকলৰ পৰীক্ষা কৰিবৰ কাৰণে বৰবৰীৰ ওচৰলৈ লৈ গৈছিল যে কোনে কিমান সৈন্য মাৰিলে, কোনে কিমান যোদ্ধা মাৰিলে, ব'লা তোমালোকক মই প্ৰমাণ দিওঁ। তেতিয়া বৰবৰীয়ে কৈছে যে যুধিষ্ঠিৰে এজনো মানে যুদ্ধত বধ কৰা নাই। অৰ্জুন ভীম পঞ্চপাণ্ডৱ কোনেও কাকো বধ কৰা নাই। কোনেও বধ কৰা নাই। তাৰ আগত খালি ভগৱন্তৰ সুদৰ্শন চক্ৰহে গৈ আছে। চব তেওঁ চক্ৰ গৈ। এই চক্ৰটো কিহৰ প্ৰতীক? তেওঁ ধৰিয়ে আছে। এই চক্ৰটো কিহৰ প্ৰতীক? তাকে বুজাই দিয়ক। এইটো বৰবৰীকক যেতিয়া সুধিলেগে যে তুমি ঈশ্বৰৰ আশীৰ্বাদত, ভগৱান কৃষ্ণৰ আশীৰ্বাদত তুমি এই যুদ্ধখন চাম বুলি কৈছিলা আৰু চালা, তুমি কি দেখিলা? এতিয়া বৰবৰীকে কৈছে সকলোৱে পুতলাৰ নিচিনাকে এনেই তাত অংগী ভংগী কৰি আছে। যুদ্ধত দুই পক্ষৰ সেনাৰ শক্তি সামৰ্থ্য ভগৱান কৃষ্ণ। গোটেই যুদ্ধখন কৃষ্ণই কৰি আছে। মানে বাৰু? গতিকে আত্মাই হ'ল কৃষ্ণ। নাৰায়ণী সেনা দিছে 18 ঐক্যহীনী। কাক? কৌৰৱ। কৃষ্ণ কি? কৃষ্ণ নাৰায়ণ। নাৰায়ণ ক'ত আছে? নাৰায়ণ পাণ্ডৱৰ পক্ষত আছে। হয়নে? নাৰায়ণী সেনা লগতো নাৰায়ণ আছে, তাকো বুজাইছে। কি বুলি বুজালে? হে দুৰ্যোধন, শেষ ৰাতি যেতিয়া আহিলা, এক ঐক্যহীনী নাৰায়ণী সেনা দিছো। কৌৰৱৰ পক্ষত সেনা কিমান? 10 ঐক্যহীনী। এই 10 ঐক্যহীনী হ'ল 10টা দেহৰ ইন্দ্ৰিয়, 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়। 11 নম্বৰ ঐক্যহীনীটো কৃষ্ণ নিজে। তোমালোকৰ মন হলো ময়েই হম অহংকাৰ। সেইটো কাৰণে কৌৰৱ পক্ষত নাৰায়ণী সেনা হল অহংকাৰ। এই অহংকাৰেই হল অধৰ্ম আৰু অন্যায়। এই অধৰ্ম আৰু অন্যায়ক বিনাশ
কৰিবৰ কাৰণে গীতাৰ আশ্ৰয় ল'ব লাগিব। ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী অদ্বৈত জ্ঞান স্বৰূপ সাংখ্য যুগৰ ঈশ্বৰ তত্ত্বৰ আনন্দময় ভাগ আমি ল'ব লাগিব। সেইটো কাৰণে গীতা য'ত শ্ৰৱণ কীৰ্তন হয় তাত ভগৱান কৃষ্ণ চৈতন্য হে ৰাম হে ইটো বধন যায় বেতাহাৰ নাহিবত এ যিটো অজ্ঞানত কহে জানিবা বন্ধ এ বধা বুবধিব বধ যেহি হেন ৰতে এ ঐচিন্ত আত্মাৰ বধ কেন মতে ঘটে। অচিন্ত মানে কি? যিজনক চিন্তাৰ যোগেদিও পাব পৰা নাযায়। দেহেৰে কায়িকভাৱে স্পৰ্শ কৰাৰ কোনো ব্যৱস্থাই নাই। কাক? কৃষ্ণ। কৃষ্ণই বিষ্ণুৰ মায়াৰ দ্বাৰাহে দেহৰ তত্ত্বলৈ আহি দেখাইছে। এইটো তেওঁ বিষ্ণুৰ মায়া। কিয় দেহ তত্ত্বলৈ আহি দেখুৱালে? যে মই যদি গুণৰ তত্ত্বলৈ নাযাওঁ মোৰ নিৰ্গুণ লীলাবিলাক বুজি নাপাব। সেইটো কাৰণে কংসৰ কাৰাগাৰটোত জন্ম হৈছে। জগতৰ গোসাঁই জন্ম হ'বলৈ ইমান ঠাইৰ অভাৱ হ'লনে? এই পোতাশালখনহে পালেগে, হয়নে নহয় বাৰু? আমি জীৱবিলাক বন্দী হৈ আছো ক'ত? এই কংসৰ কাৰাগাৰত। কংসৰ কাৰাগাৰত আমাৰ হাত আৰু ভৰিত শিকলি লগাই থোৱা আছে। কিহেৰে? মায়া আৰু মোহ। দুডাল হাতত দুডাল ভৰিত। এই মায়া আৰু মোহৰ শিকলি লগাই 7খন জপনা আছে কংসৰ কাৰাগাৰত, য'ত কৃষ্ণ জন্ম হ'ব। জপনা কেইখন কি কি? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ আৰু অহংকাৰ। 7খন জপনা। এই 7খন জপনাত 3জন ৰখীয়া পাতি থৈছে। ৰখীয়া 3জন কি? ঘৃণা, তৃষ্ণা আৰু ভয়। এই 3জন ৰখীয়া, হয়নে? ঘৃণা, তৃষ্ণা আৰু ভয় কংসৰ কাৰাগাৰ ৰখীয়া। এই 7খন জপনাৰ মাজত বন্দী কৰি থোৱা আছে। কাক? ভগৱান কৃষ্ণৰ পিতৃ। কোন? জীৱ, বসুদেৱ, হয়নে? এই জীৱৰ যি ধৰ্ম, এই জীৱৰ ধৰ্ম হ'ল কি? এই জীৱৰ ধৰ্ম হ'ল তাৰ বৃত্তি শুদ্ধতা। বৃত্তি শুদ্ধতা আৰু ভাৱ শুদ্ধতা আৰু চিন্তন শুদ্ধতা ইয়াৰ দৈৱকী। বৃত্তি বসুদেৱ, ভক্তি দৈৱকী। বন্দী কৰি ৰজগুণৰ তমগুণৰ অহংকাৰ ৰূপী কংসই ভৰাই থৈছে কাৰাগাৰত। বোলে কি? 8ম পুত্ৰৰ জন্ম হ'লে কংসৰ মৃত্যু হ'ব। মানে জীৱৰ মৃত্যুৱেই নাই, আত্মাৰ বিনাশ নাই, কংসই নেজানে, হয়নে? বসুদেৱ আৰু দৈৱকীয়ে কেৱল কান্দিছে। ইটো পুত্ৰ নিয়ে আকৌ বধ কৰে, সিটো পুত্ৰ নিয়ে আকৌ বধ কৰে। 6টালৈকে বধ হৈছে, তাৰ পাছতে গোসাঁই আহিছে। প্ৰথমতেনো কৃষ্ণ কিয় নাহিলে? 6টা পুত্ৰ বধ হোৱাৰ পাছতহে 7ম পুত্ৰ গৰ্ভস্থিত হ'ল। কিন্তু জগতৰ হৰিয়ে যোগ মায়াৰ সহায়ত এই গৰ্ভ শোষণ কৰি কি কৰিলে? ৰোহিণীৰ গৰ্ভত নিক্ষেপ কৰিছে। সেইটো কাৰণে নামটো শংকৰখন। জগতৰ হৰিৰ মায়া শক্তিৰে সৈতে এঠাই গৰ্ভক নি আন ঠাইত গৰ্ভত প্ৰতিষ্ঠা কৰি দিব পাৰে।
সেইটো কাৰণে প্ৰথম তেওঁ মায়াৰ শক্তিটো দেখুৱালে ক'লে কি বল বীৰ্য শক্তি সামৰ্থ্য বলৰাম আৰু তাৰ পাছত আহিছে কি এই সমস্ত তত্ত্বৰ মালিক ভগৱান কৃষ্ণ অষ্টম পুত্ৰ এজন ভীষ্ম গংগাৰ অষ্টম এজন কৃষ্ণ দৈৱকীৰ অষ্টম এজন মুখ্য কামী আৰু সিজন মুখ্য দাতা গতিকে এই অষ্টম পুত্ৰ কৃষ্ণৰ তত্ত্বটো জানিবলৈ বুজিবলৈ শিকিবলৈ আমাক জীৱ অৰ্জুনক সাংখ্য জ্ঞান লাগিব অদ্বৈত ঈশ্বৰ জ্ঞান লাগিব অৰ্জুনে যদি নিজক চিনি নাপায় জয় কৰি অনা ভগৱান কৃষ্ণক কেনেকৈ চিনি পাব এইটো কাৰণে প্ৰথম অৰ্জুনক চিনাকি কৰি আছে নিজৰ মাজত নিজক আৰু নিজৰ মাজত কৃষ্ণ যেতিয়া কৃষ্ণ দূত হৈ কৌৰৱৰ ৰাজসভালৈ গৈছিলে যেতিয়া কৃষ্ণক দুৰ্যোধন দুঃশাসনে বান্ধি ৰাখিব বিচাৰিছিলে হয়নে তেতিয়া কৃষ্ণৰ কি হৈছিলে কৃষ্ণৰ দেহটো জ্যোতিৰ ৰূপত জ্বলিবলৈ লৈছিলে জ্বলি জ্বলি ৰছীডাল ছিগি ছাই হৈ গৈছিলে কৃষ্ণ দেহ তত্ত্বৰ পৰা আত্মা তত্ত্বলৈ ৰূপান্তৰ হৈ গৈছিলে হয়নে কৃষ্ণৰ দুই চকুত চন্দ্ৰ সূৰ্য জিলিকিছিলে কণ্ঠত কোন বহিছিলে কণ্ঠৰ পৰা ওলোৱা তেওঁ জিভা সৰস্বতীয়ে সামবেদৰ মন্ত্ৰ জপ কৰিছিলে আৰু পৃষ্ঠভাগৰ পৰা প্ৰকাশ পাইছিলে পঞ্চপাণ্ডৱ ধৰ্ম ভীম নকুল সহদেৱ আৰু অৰ্জুন পৃষ্ঠভাগৰ পৰা আৰু কি হৈছিলে ঋষিগণ আৰু মুনিগণ তৰা হৈ তেওঁ দৃষ্টিত জ্বলি আছিলে এই ৰূপ প্ৰত্যক্ষ কৰি পিতামহ ভীষ্মই চকু পানী টুকি টুকি কান্দি কান্দি কৈছিলে হে কৃষ্ণ তোমাৰ এই ৰূপ মই একেৰাহে 10 দিন চাই থাকিব বিচাৰো কেইদিন চাই থাকিব বিচাৰো 10 দিনেই চাই থাকিব বিচাৰো ক'ত পালে কুৰুক্ষেত্ৰৰ যুদ্ধত 10 দিনৰ সেনাপতি হৈ 10 দিন একেৰাহে কৃষ্ণ দৰ্শন কৰিলে তাৰ পাছতে সত্যাগ কৰিছে কৃষ্ণ দৰ্শনৰ আনন্দ যি ল'ব জানে বৈষ্ণৱ ভীষ্ম কৃষ্ণ দৰ্শনৰ আনন্দ যি ল'ব জানে সেইজন অৰ্জুন মধ্যম পাণ্ডৱ হয়নে এইজন ঈশ্বৰক আমি চকুৰে নেদেখিম এইজন ঈশ্বৰক আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰিম দ্বাপৰ যুগৰ অন্তত ভগৱান কৃষ্ণই ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক কৈ থৈ গ'ল বোলে কি মোৰ যি বৈকুণ্ঠ পয়ান হ'ল হৈ গ'ল আৰু ইয়াৰ পাছত আৰু মোক কোনেও সাকাৰ ৰূপত নেদেখিব আকাৰ ৰূপত নেদেখিব এই কৃষ্ণ ৰূপত নেদেখিব হে উদ্ধৱ ইয়াৰ পাছত মোৰ প্ৰতিভু হৈ তোমাক দেখিব তোমাৰ বাক্যত তোমাৰ কথাত ভাগৱত আৰু গীতাৰ মাজত ভকতে মোক প্ৰত্যক্ষ কৰিব এইটো কাৰণে গীতা শ্ৰৱণ কীৰ্তন কৰিলে কৃষ্ণক পোৱা যায় এই কৃষ্ণক পোৱাৰ যিটো আনন্দ ভাগৱত আৰু গীতা শ্ৰৱণ কীৰ্তনৰ মাজত এই আনন্দটো বিৰাজমান হৈ আছে আমি নিজক চিনি পাব পাৰোঁ ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰোঁ হয়নে কিবা এটা বস্তু হাতেৰে চুব পৰাটো টাচটো এইটো মায়া কাৰণ এই হাতটো কায়িক বস্তুটো বিনাশশীল কিবা এটা বস্তু মনেৰে সৈতে স্পৰ্শ কৰি দিব পৰাটো এইটো হ'ল আত্মাৰ শক্তি সেইটো কাৰণে কুৰ্মই কণী কৈতা কেনেকৈ দিয়ে কণী পাৰে বালিত উমনি দিয়ে জলত থাকি অমৃত দৃষ্টিৰে সৈতে বালিত পাৰি থোৱা কণীকেইটাক উমনি দিয়ে কাছৰ
অমৃত দৃষ্টিৰে কণীকেইটা উমনি দিব পাৰে। কণীটোৰ মাজত জীৱ নাথাকে, কিন্তু পক্ষীবিলাকে সিহঁতৰ নিজৰ পোৱালিৰ তাৰণাটোক মনেৰে ভাবি ভাবি তাক যেতিয়া স্পৰ্শ কৰি কৰি থাকে, তাৰ নিচিনা এটা পোৱালিৰ সৃষ্টি হয়। তাক কি বুজাইছে? হাতেৰে চুব পৰাটো এইটো মায়া, মনেৰে সৈতে স্পৰ্শ কৰি দিব পৰাটো এয়া হ'ল আত্মা। এইটো কাৰণে ভগৱান কৃষ্ণক মনেৰে আৰু প্ৰাণেৰে ভাল পাব লাগিব। এই মনেৰে আৰু প্ৰাণেৰে ভাল পালেহে এই গীতা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি পাম। হে ৰাম, হে যেন নৱ বস্ত্ৰ কাপুৰুষে পিন্ধে, এ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ, যেন জোকে তিন পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। হে অৰ্জুন, তোমাৰ জীৱটো আৰু দেহটোৰ যিটো তুলনা মই দিওঁ শুনা। তোমাৰ যেতিয়া কাপোৰ এযোৰ ফাটে, তুমি সেইটো দলিয়াই পেলাই দিয়া। কি কৰা? নতুন এযোৰ কিনি আনি লোৱা। তোমাৰ জীৱটোৱে, তোমাৰ এই দেহৰূপী পোচাকটো যেতিয়া ফাটি চিটি উমলি যাবৰ হয়, ইয়াক সলাব বিচাৰে। এইটো জীৱৰ ধৰ্ম, এইটো হ'বই। গতিকে তুমি কাকো মৰাৰ প্ৰয়োজন নাই। হে পাণিপাদ কৰ্ণ আত্মাৰ নাহি কয়, হে অগ্নি জল বায়ু যাক অস্তে নকাটয়, যেবে মূৰ্তি থাকে তান দহয় অনল, যেবে মূৰ্তি থাকে কাটে অংগ যে সকল। যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ, ইন্দ্ৰিয় নপালে লৈতে মনয় গোচৰ, চিন্তয় ব্যক্ত নিত্য আত্মা সনাতন, তাকে লাগি কেনে সুখ কৰা অৰ্জুন। এই অৰ্জুন, তুমি কি বিষয়ক লৈ দুখ কৰিছিলা? ঐচিন্ত অনন্ত সচ্চিদানন্দ ৰূপ আত্মা, এই আত্মাক লৈ সুখ নকৰে। এই আত্মাক লৈ মানুহে বা জীৱই আনন্দ কৰিব লাগে। এই আত্মাৰ তত্ত্বটোৱেই হলো মই। মোক লৈ তুমি আনন্দ কৰিবলৈ অনুশীলন কৰা। আৰু যদি হেনয় সংশয় কৰা সখী, এ দেহ অংগে আত্মা মৰে হে উপজয় দেখি, সেহি হেতু সুখ তুমি নকৰিবা তাত, মৰিলে অৱশ্যে পুনৰপি হুৱে যাত, উপজিলে পুনৰপি অৱশ্যে মৰয়, এহিমতে জীৱ দেহ কতো নুগুচয়, স্বভাৱে দেহৰ ধৰ্ম মৰি উপজয়, উপাধিত থাকি দেখি স্বৰূপ নহয়, যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাৎ, ঘট ভগ্নে পুনৰপি চন্দ্ৰ নাহি তাত। এতিয়া কৃষ্ণই আত্মাৰ স্বৰূপটো বৰ ধুনীয়াকৈ এটা উদাহৰণৰ যোগেদি বুজাই দিলে। হে অৰ্জুন, বোলে ককা, বোলে তুমি পানীৰ এবাদিত আকাশত থকা চন্দ্ৰটো তুমি চাবাচোন, চন্দ্ৰটো তাত জিলিকি থাকিব, হয়নে বাৰু? তাৰ যেতিয়া প্ৰতিবিম্বটো পৰিব, তেতিয়া সি জিলিকি থাকিব। যদি তুমি পানীৰ বাতিটো তাৰ পৰা আঁতৰাই লৈ যোৱা, চন্দ্ৰটো জিলিকি থাকিবনে? বোলে নাথাকে। কিন্তু চন্দ্ৰটো আকাশত থাকিব নে নাথাকে? বোলে থাকিব। বোলে তোমাৰ জীৱও ঠিক সেয়াই। তোমাৰ এই জীৱৰূপী বাতিটোত মই ৰূপী চন্দ্ৰ পোহৰ হৈ পৰি আছো, তুমি চৈতন্য হৈ আছা। এই দেহ সলাই দিলা যদিও এই মোৰ পোহৰ ৰূপী চন্দ্ৰৰ তত্ত্ব কেতিয়াও বিনাশ নহয়।
বোলে কি ই অবিনাশী থাকিবই আকাশত চন্দ্ৰ সূৰ্য থকালৈকে ই সদায় থাকিব সেইটো কাৰণে মই হলো আত্মা মই সৰ্বত্ৰ বিৰাজমান তোমাৰ চালিকা শক্তি চৈতন্য শক্তি হলো মই কৃষ্ণ তুমি কিয় সুখ কৰিছা অজ্ঞানত গতিকে তুমি মোৰ তত্ত্ব উদৈত ঈশ্বৰ ময়ে মালিক ময়ে স্বামী এই সমস্ত জগতৰ ময়ে নিয়ন্তা তুমি মোক লৈ সুখী হোৱাৰ প্ৰয়োজন নাই দুখী হোৱাৰ প্ৰয়োজন নাই তাপি হোৱাৰ প্ৰয়োজন নাই তুমি মৰিম বুলি ভাবিবৰ প্ৰয়োজন নাই বোলে কি এই দেহটো এনেও বিনাশ হ'ব এইটো বিনাশী বস্তুৱেই ইয়াক লৈ তুমি দুখ নকৰিবা তোমাৰ মালিক হল অবিনাশী আত্মা পৰমেশ্বৰ কৃষ্ণ এই আত্মাক তুমি উপলব্ধি কৰা বোলে কি তুমি এইটো মোৰ প্ৰাণ তুমি এইটো মোৰ আত্মা তুমি এইটো মোৰ সৰ্বস্ব শক্তি আৰু সামৰ্থ্য এই অৰ্জুন তোমাৰ মাজত তুমি মোক প্ৰত্যক্ষ কৰিবলৈ যত্ন কৰা এইটো কি এইটো হল উদৈত ঈশ্বৰ জ্ঞান হে যেন ঘট মধ্যে দেখি চন্দক সাক্ষাৎ এ ঘট ভগ্নে পুনৰপি চন্দ নাহি তাত সিহিমতে আত্মাদেহ নাছিল পূৰ্বত হে উপজিল মধ্যকালে ভৈল কবেকত কি বুলি কৈছে গীতাত কথাষাৰ অৰ্জুনক কৈছে অয় বক্তা নিভূতানি ব্যক্ত মধ্য নিভাৰত অয়বক্ত নিধনান্যেব তত্ত্বকা পরিদেবনা অয়বক্তাদিনিভূতানি ব্যক্ত মধ্য নিভারত অয়বক্ত নিধনান্যেব তত্ত্বকা পরিদেবনা ভাৰত অৰ্জুনৰ নাম হে ভাৰত স্বৰূপ অৰ্জুন এই যে তুমি অৰ্জুন ৰূপত প্ৰকট হৈছা অৰ্জুন ৰূপত জীৱাত্মা দেহ তত্ত্ব প্ৰকাশ হোৱাৰ আগতে তুমি কি হৈ আছিলা জানানে তেওঁ অৰ্জুনে কৈছে সখা মই নাজানো তুমি অব্যক্ত হৈ আছিলা কি অব্যক্ত মই আত্মা কৃষ্ণ অব্যক্ত ক'ত আছিলা তুমি মোৰ তত্ত্বৰূপ যে এই কৌস্তৱ ৰত্নত মই গোটেই আত্মাবিলাকক পিন্ধি থাকো সেইটো কাৰণে তুমি অব্যক্ত হৈ মোৰ আত্মাত লীন গৈ আছিলা ব্যক্ত মধ্যাহ্নি ভাৰত মোৰ ইচ্ছা হ'ল কাৰণে তুমি ভাৰত ৰূপত দেহৰ তত্ত্ব ৰূপত জীৱ ৰূপত তোমাক মই ব্যক্ত কৰাইছো প্ৰকাশ কৰাইছো যেতিয়া তোমাৰ এই দেহৰ বিনাশ হ'ব হে অৰ্জুন কি হ'ব তুমি আকৌ অব্যক্ত হ'বা আকৌ তুমি অব্যক্ত হৈ যাবা ক'ত লীন যাবা মই ৰূপী আত্মাতে আত্মা লীন যাব জীৱ তাৰ সংস্কাৰ অনুসৰি কি দেহৰ তত্ত্বলৈ যাব হয়নে এই পঞ্চভূত তোমাৰ এই দেহ অপৰা প্ৰকৃতি ইয়াত কি হ'ব ছাই হ'ব তুমি কিয় এই কথাবিলাকত সুখ কৰিছা মুখ কৰিছা তুমি এই পৰম তত্ত্বটোক তুমি জানিবলৈ যত্ন কৰা অৰ্জুনক কৈছে এতিয়া সেই কথাখিনিকে আমাক পদৰ মধ্যে ক'লে হে যেবে মৰে আত্মা দেহ দুহাং কোনে দেখি হেন জানি কি কাৰণে শোক কৰা সখী এ পূৰ্বত নাছিল মধ্য কালে ব্যক্ত ভৈলা জৈৰ পয়া আহিছিলা তৈকে লাগি গইলা এ অৰ্জুনে বুলন্ত শুনি মোক যদুৰাজ সাক্ষাতে দেখিলা দৃষ্টান তৰ কোনকাল তুমিনো মোক কি উপমা দিবৰ প্ৰয়োজন আছে
মই সাক্ষাতে দেখা পালো তোমাক বোলে কি তুমি যে মোৰ মন তুমি যে মোৰ প্ৰাণ তুমি যে মোৰ চালিকা শক্তি এই কথা শুনাৰ লগে লগে মোৰ মনৰ যিমান দুখ আছিলে তাপ আছিলে সন্তাপ আছিলে বিকাৰ আছিলে সমস্তখিনি মোৰ পৰা আঁতৰ হৈ গ'ল তুমি আঁতৰ কৰি দিলা বোলে কি তুমি হলা আনন্দময় মোৰ স্বামী তোমাৰ কৃপাত মোৰ দুখ সন্তাপ সকলো দূৰ হৈ যাবলৈ আৰম্ভ কৰিছে এই আনন্দত মূৰ্খতাৰ কথা এৰি মোক এই সাক্ষাতে দেখিলে পণ্ডিত তৰু হৈ শোক এই সুমন্ত পণ্ডিত কবি অব্যাস মহামতী এ শোকে এৰি জানতে শোক কৰিলম তয়াতি অৰ্জুনে কৃষ্ণক কৈছে মোক ক্ষমা কৰিবা তুমি মোৰ দুখটো মৰিহৰণ কৰিবা মই যে জীৱ মোৰ লগত সুখ থাকে থাকিবই বোলে কিয়নো বোলে টিকালক্ষ্য ঋষি বেদব্যাসেও নিজৰ পুত্ৰক জন্মৰ আগে আগে আশীৰ্বাদ দিছিল বোলে কি পিতৃৰ মোহ আৰু মাতৃৰ মায়া এই দুটা বস্তুৱে তোমাক স্পৰ্শ নকৰে লগে লগে শোক ভূমিষ্ঠ হ'ল অৰণ্যৰ ফালে দৌৰি গুচি গ'ল আৰু ব্যাসে হুক হুককে কান্দিছে হে পুত্ৰ তুমি দৌৰি যে মোৰ পৰা বিদায় লৈ গুচি গ'লা এবাৰতো মোক মুখখন দেখা দি যোৱা হয়নে বাৰু গতিকে এই পুত্ৰৰ মোহ জীৱৰ লগত ঈশ্বৰ প্ৰদত্ত হিচাপে কন্যাৰ মোহ অকণমান থাকিব কিন্তু তাক নিয়মিত কৰি ল'ব লাগে তাক একেবাৰে বেছি হ'বলৈ দিব নালাগে হে কৃষ্ণ বোলে অদ্ভুত হে শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানি বাক পাধে কল হেৰা অৰ্জুন বৰ অদ্ভুত কথা বোলে কি মোৰ স্বৰূপটোক কোনেও জানিব নোৱাৰে ব্যাস পণ্ডিত হয় কিন্তু মোৰ স্বৰূপক তেওঁ ভালদৰে জনা নাই কৃষ্ণ কৈছে হে মই ব্ৰহ্ম মোৰ কৰ্ম নজানে সাক্ষাৎ এ ব্ৰহ্মাহৰ মোহ হে মোহৰ মায়া কি বুলি কৈছে যে মই পৰম ব্ৰহ্ম মই পৰম তত্ত্ব মোৰ এই পৰম তত্ত্বত মোহিত হৈ থাকে কোন ব্ৰহ্মাহৰ আদি গতিকে মইহে মোহিত কৰাওঁ অৰ্জুনক কৈছে এ যিবেলাত স্থূল হওঁ আদি অন্ত নাই কোটিয়ে কব মলুম ৰন্ধে আশে যায় ঠিক 9 বজাৰ আশে-পাশে আজি এই পবিত্ৰ অনুষ্ঠান থাকি আমি পৰিসমাপ্তি ঘটাম সেয়েহে 9 বাজি যোৱাৰ লগে লগে আমি ইতিমধ্যে দীপক ব্ৰহ্মবাবুৰ লগত আলোচনা কৰিলোঁ যে 9 বাজি যোৱাৰ লগে লগে যদি অধ্যায় কিবা কাৰণত নকৰেও তেনেহ'লে দুভাগে আগৰ পৰাই দোহাৰি পেলাই আমি জপনিকা পেলাব লাগিব 9 বজাৰ আশে-পাশে আমি সেৱকী সমস্তক অনুৰোধ জনাইছোঁ যে আমি 9 বজাৰ পিছতেই এই অনুষ্ঠান থাকি পৰিসমাপ্তি ঘটাম কৃষ্ণ সময়টো কৈ দিম সময় কিমান আছে হে ৰাম যিবেলাত স্থূল হওঁ আদি অন্ত নাই এ কোটিয়ে কব মালুম ৰন্ধে আশে যায় এ যিবেলাত মই আৰু সূক্ষ্ম ৰূপ ধৰো এ সুষুম্ন নাৰীৰ মধ্যে যাতায়াত কৰো এই অঘট ঘটাও মই পাতি মায়া জাল মায়াৰ মায়াবিকা লৰ অতিকাল এ গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়ায় এ তথাপি বিচাৰি মোৰ তত্ত্ব নাপায় এই অৰ্জুন মোক কোনে জানি শেষ কৰিব পাৰে
মোক কোনে বুজি শেষ কৰিব পাৰে বোলে কি মই ইমান বিৰাট ৰূপ পৰম তত্ত্ব যে এখন এখন ব্ৰহ্মাণ্ড মোৰ দেহৰ এডাল নোমৰ গুৰিত ধাৰণ হয় আৰু মই ক্ষুদ্ৰ ৰূপ আত্মা হৈ তোমাৰ মাজত প্ৰবাহিত হৈ আছো কিহৰ মাজেদি তোমাৰ শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ জ্ঞান কেন্দ্ৰৰ পৰা শক্তি কেন্দ্ৰলৈ মই সঞ্জীৱনী সত্তা হৈ মই প্ৰবাহিত হৈ আছো কিহেৰে কুহুম নাৰীয়ে যিডাল স্পাইনেল কৰ্ড কি হয় প্ৰবাহ হৈ জ্ঞান আৰু শক্তিৰ প্ৰবাহ ভগৱন্ত কৃষ্ণ সূক্ষ্ম হৈ প্ৰতি জীৱৰ তত্ত্বত আয়াতাত কৰি থাকে অৰ্জুনক বুজাই কৈছে এই কথা হে ৰাম অগত হে গুৰু উপদেশে নানা শাস্ত্ৰ কপ হয় তথাপি বিচাৰি মোৰ তত্ত্ব নপাৱই জীৱা কহে জীৱা শুনে জীৱা দেখে মনে হে মায়া তথা কিয়া তাক আচৰিত মানে হে যেবে বোলা স্বৰূপত নজানয় অমুক হে আকৌ কেনে ভক্তি জ্ঞান হে লাগে কহিবা গ হে মুহূৰ্ত বিশ্বাস দিহ কৰে যিটো নৰ সেহি শেষৰ ৰূপ জানে নোহে অগোচৰ বিশ্বাস নভৰিলে তাৰ নোহে অনুকূল এই শাস্ত্ৰ পঢ়ি কৰি তেন পাৰে কমূল কমূল নকৰিলে দেখে নানা পথ এতেকেতে মূৰ্খতাৰ নজানয় তত যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচৰ্য ধৰি ধৰ্ম কৰিতে লাগয় আৰু সেইদিনে বলি বিস্তৰ কাতয় প্ৰদীপে পুৰয় অনুম চাগসিৰে যত বোলে তত কাল নৰ থাকি বছৰগত মাৰ্কণ্ড পুৰাণে চণ্ডী কৰি চাবিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চণ্ডী অধিকাৰ ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে চজিলা যাক সেই তিনিজনে মহাপদ পাইলা এইমতে অন্যে সুমতিব খানে তাত বিমোহিত হৈয়া মুহুক নজানে অৰ্জুন মাৰ্কেন্দ্ৰ আদি পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গাই সৃষ্টি কৰিছে বুলিও কৈ মুখৰোচক কাহিনী নিৰ্মাণ কৰিছে গতিকে এইবিলাকতো অসত্য কথা গতিকে আচল পৰম সত্যটো কোনে জানে কেৱল মই জানো এইটো কাৰণে বেদৰ কৰ্ম কাণ্ডত বলি বিধান যাগ যজ্ঞ স্বৰ্গৰ সুখ লাভ কৰাৰ যিবিলাক পথ এই পথবিলাকক মই নিদিওঁ মই তোমাক কি সুখ দিব বিচাৰিছো আত্মসুখ ঈশ্বৰ সুখ পৰম সুখ এই পৰম সুখ কি মোৰ জ্ঞান কাৰ জ্ঞান ভগৱান কৃষ্ণ কোন ভগৱান কৃষ্ণ ক'ত কেনেদৰে প্ৰতিষ্ঠিত ভগৱান কৃষ্ণৰ সেৱা উপাসনা আমি কেনেদৰে কৰিব লাগিব অৰ্জুনক আকৌ পুনৰ গীতোপনিষদত ভগৱান কৃষ্ণই বেগত কৰিছে বোলে মই কোন এই জগত মোৰ মায়া এই মায়াৰ মাজত হ'ল মই মায়াপতি মই স্বামী মই মালিক সেইটো কাৰণে কি প্ৰতিটো বস্তুতে কেৱল ময়েই প্ৰকাশ হৈ আছো ঈৰ্ষাবশ্যম ইদম সৰ্বম য়ৎকিঞ্চা জগত্তম জগৎ তন্তেন ভন্দিথা মাগিদ কস্যচিত্থানম এই জগতত যিমান আমি পাইছো সকলোবিলাক ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈছে এই সকলোবিলাকতে অস্তিত্ব হিচাপে জগতৰ হৰি বাস কৰি আছে সেইটো কাৰণে
আমি একো বস্তুলৈ লোভ কৰিব নালাগে। আমি একো বস্তুলৈকে লোভ কৰিব নালাগে, কিয়নো অস্তিত্ব হিচাপে তাত ঈশ্বৰ বাস কৰি আছে। ঈশ্বৰৰ তত্ত্বত আমি কেতিয়াও লোভ কৰা উচিত নহয়। আমাৰ মনলৈ বৈৰাগ্য ভাৱ আনিব লাগে। সেইটো কাৰণে কেতিয়াও লোভ নকৰিবা, কিয়নো এই জগতৰ প্ৰতিটো বস্তুত ভগৱান কৃষ্ণই প্ৰকাশ হৈ আছে। আমাক এই অনুভৱ কৰিবলৈ কৈছে মনে মনে। হে ৰাম, হে যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ, হে আত্মবিনে ভিন্ন বস্তু নাহিকে অপৰ, দেহি বুলি জীৱকক হয় সৰ্বলোক, হে অবৈধ জীৱক লাগি কেনে কৰা সুখ, আৰু দেখা তোমাৰ যে স্বধৰ্ম অৰ্জুন, ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন, সেহিকে পৰম ধৰ্ম ক্ষত্ৰিয়ৰ সুখ, অসন্মুখ সংগ্ৰাম পাইলে নহয় অবিমুখ, হেন জানি সুখ এৰি চিত্ত কৰা দাত, স্বৰ্গ যায় বাক লাগি মেলা নকপাত, বন্ধু বধ ভয়ে যদি যুদ্ধে ৰাস, স্বধৰ্ম পৰৌষ কীৰ্তি অতিনো হৈবে না, দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে, ৰণ এৰি নজলি যায় বাহা কোন লাজে, সুৰা সুৰা প্ৰশংসয় তোমাৰ বলক, সবে যশ গুচি গল মাৰ্গৰ তলক, শত্ৰুয়ক দৰ্থি নিন্দি দিব হিদি খাল, নুযুঁজি এৰিলে সৰে মৰণে ভাল, প্ৰভু লাভ লৈ মতে জানিবা নিশ্চয়, হেন জানি যুদ্ধে উঠি মোক ধনঞ্জয়, ৰণজয়ে অকান্তকা পৃথিৱী ভঞ্জিবা, যদি ভংগ হোৱা মৰি স্বৰ্গ লোক পাইবা, স্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয়, অনেৰি বাহা যুদ্ধ মনে এৰিব সংশয়। যুদ্ধটো হিংসা নেকি? নহয়। এইখন যুদ্ধ কাৰ বিৰুদ্ধে কৰিবলৈ কৈছে? আমাৰ নিজৰ নিজৰ শত্ৰুবিলাকৰ বিৰুদ্ধে। আমাৰ সন্মুখজন কি? আমাৰ সন্মুখজন ঈশ্বৰটো। আমি সন্মুখজনক শত্ৰু বুলি কেতিয়াও ভাবিব নালাগে। আমাৰ শত্ৰু ক'ত আছে? আমাৰ শত্ৰু আমাৰ ভিতৰত আছে। আমাৰ ভিতৰত থকা শত্ৰুখিনিক আমি যেতিয়ালৈকে পৰাজয় কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ এই যুদ্ধখনত জয় নহ'ব। সেইটো কাৰণে ক্ষত্ৰিয়ৰ ধৰ্মই কি? নিজক সুৰক্ষিত কৰা। নিজক সুৰক্ষিত কৰা মানে দেহক সুৰক্ষিত কৰা কথাটো কোৱা নাই। আত্মাক, ঈশ্বৰক, এই তত্ত্বক আমি এক কৰি ল'ব পৰা। সেইটো কাৰণে আত্মাৰ পৰা আঁতৰ কৰে কিহে? অজ্ঞানে, অজ্ঞান ধৃতৰাষ্ট্ৰ। আত্মাৰ পৰা আঁতৰ কৰে কিহে? মোহে, মোহ গান্ধাৰী। হয়নে বাৰু? আত্মা ঈশ্বৰৰ পৰা আমাক আঁতৰাই লৈ যায় কোনে? হিংসা, দুঃশাসন, অহংকাৰ, দুৰ্যোধন, দুষ্ট বুদ্ধি, শকুনি মামা, এই চৰিত্ৰবিলাক আমাৰ মাজতে লুকাই আছে। এইবিলাকক আমি কি কৰিব লাগিব? আত্মা শৰেৰে সৈতে, ঈশ্বৰ শৰেৰে সৈতে, বৃত্তিৰ গাণ্ডীৱ ৰূপী ধনুৰে সৈতে আমি কি কৰিব লাগিব? নিশেষ কৰিব লাগিব। সেইটো কাৰণে তুমি চিত্ত বৃত্তি মূৰ বৃত্তিটো ভগৱান কৃষ্ণৰ চৰণ সেৱা আৰু উপাসনাৰ হ'ব লাগিব। যি কৰ্ম কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয়, আমি তেনে কৰ্ম কৰিব লাগিব। কৃষ্ণ অসন্তুষ্ট হোৱা বা ঈশ্বৰে বেয়া পোৱা কৰ্ম আমি কেতিয়াও কৰিব নালাগিব। সময় আছে ইমানখিনি আছে, পঢ়ি নহ'ব, পঢ়ি নহ'ব, কিবা এটা আছে অসুধ তাৰমানে। ইতিমধ্যে আমাৰ ঘড়ীয়ে 9 বাজিছে, আমি সামৰিলোনে? আপোনালোকে কি কয়? হ'বনে?
কৰিছেই গতিকে আৰু অকণমান ন পাঠ কৰি সামৰিলোঁ ন হে ৰাম এই স্বধৰ্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয় অনেৰিবাহা যুদ্ধ মনে এৰিও সংশয় হে ৰণজয় সুখ লাভ ভংগে দুখ টান এ কিন্তু সুখ দুখ দৈক কৰিবা সমান ঐ এহিমতে যুদ্ধে তুমি কৰিও অৰ্জুন ঐ একোকালে তোমাক ন পাইবে পাপ পুণ্য ও কৃষ্ণ বোলে সাংখ্যৰ কহিলো যত্ত তত্ত ও তথাপি নভৈল জ্ঞান তোমাৰ মনত ও গৃহস্থী আশ্ৰমী তুমি পৰম বিষয়ী ও কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী কৰ্ম কৰিবাৰ সত্য বুদ্ধি ভৈল যায় ও সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ এবে কহো কৰ্মযোগ যেন তাৰ বিধি অস্বধৰ্মত থাকি পাছে হুৱে সৰ্বসিদ্ধি ও ঈশ্বৰত অৰ্পিত কৰ্ম কৰিবে ক এ সত্য বুদ্ধি ভৈলে হইবে এ দেহাত্মা বিবেক এ দেহাত্মা বিবেক জ্ঞান হইবে পুৰুষৰ এই আত্মা পৰমাত্মা জ্ঞান হইবে তাতপৰ এই আপুনি ঈশ্বৰ পাছে হইবে কেবেকত এ বাসুদেৱ বুদ্ধি হইবে সমস্ত প্ৰাণিত ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা পৱনে এ তেব কোনো কালে ৰিবা কৰ্ম বন্ধে এ কৃষ্ণক প্ৰণামী পুন ভুলন্ত অৰ্জুন এহি মতে কৰ্ম কৰি বাক পাৰে কোন এই বিষয়ত থাকি নানা বিঘ্নি লাগলৈ এই কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয় এ মনুষ্য কৰয় কৃষি তাতো বিঘ্নি হয় এ পশু চুৰ খৰজৰ ৰাজা দণ্ডি লয় কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ কহো মৰ্ম এই ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম অৰ্জুনক কৈছে তুমি কৰ্মৰ সংজ্ঞাটোৱে জনা নাই যে খেতি বাতি কৰিলে কীট পতংগ এইবিলাকে খায় আৰু লগতে ৰজাকো কৰ দিব লাগে ডকাইত চোৰ এইবিলাকেও নিয়ে গতিকে এই কৰ্মবিলাকৰ আমাৰ কি ভৰসা আছে তে কৃষ্ণই খিলখিলকৈ হাঁহিছে কৈছে তুমি কৰ্মৰ অৰ্থটোৱে বুজা নাই বোলে কি কৰ্ম তুমি যি কৰিছা এয়া মোৰ সেৱা তুমি যি কৰিছা মোৰ সন্তুষ্টিৰ কাৰণে কৰিছা তুমি যি কৰিছা সমস্তখিনি মোক অৰ্পণ কৰি কৰিছা মোক অৰ্পণ কৰাৰ পাছত মোৰ সন্তুষ্টিৰ কাৰণে কৰাৰ পাছত তাত পোকে খালে চোৰে নিলে ডকাইতে নিলে এই কথা ভবাৰ তোমাৰ অধিকাৰ থাকিল জানো নাই ৰক্ষক হ'ল কৃষ্ণ কৃষ্ণই ৰক্ষা নকৰিলে আপুনি যিমান ওখ ৱাল মাৰিলেও চোৰ ডকাইতে পৰা ৰক্ষা নাপাব হয়নে নহয় বাৰু গতিকে ঈশ্বৰ কৃষ্ণৰ ভক্তি ঈশ্বৰ কৃষ্ণৰ মহিমা ঈশ্বৰ কৃষ্ণ চেতনাৰ উপলব্ধি আত্মা পৰমাত্মাৰ অনুভৱ আমাৰ এই জীৱন কালত হ'ব লাগিব আমি প্ৰতিটো কৰ্ম ঈশ্বৰ সেৱাৰ কাৰণে কৰিছোঁ বুলি ভাবিবলৈ যত্ন কৰিব লাগিব আমি এতিয়া আপোনাৰ খবৰ অকণমান মানে শেষেই হৈছে যেতিয়া আমি অকণমান কথা এটা জানিব বিচাৰিছোঁ আপোনালোকে মাৰ্জনা কৰিব ভকতসকলে কয় যে মৰণ বস্তু গীতাৰ পৰা আহিছে
এতিয়া কথা হ'ল গীতা হ'ল দ্বাপৰ যুগৰ কুৰুক্ষেত্ৰ মহাসংগ্ৰামৰ কথা। এতিয়া গীতা দ্বাপৰ যুগৰ আগত যিসকল ভকত আছিল তেওঁলোকে শৰণ বস্তু ক'ত পাইছিল? তেওঁলোকে শৰণ বস্তু ক'ত পাইছিলে? কাৰণ শৰণ নহ'লেতো ভকত হ'ব নোৱাৰে। নহয় এক শৰণৰ তত্ত্বটো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গীতাৰ পৰা আনিছে। গুৰুজনাৰ আগতে গীতাত সেই শৰণ তত্ত্ব আছেই, আছেনে নাই? গীতা প্ৰথমতে ব্যৱস্থানক কৈছিলে সূৰ্যনাৰায়ণ, হয় নহয়? গতিকে ইয়াৰ পাতনিও অলপ পুৰণি নহয়, বহুত পুৰাতন, হয়নে বাৰু? কিন্তু শৰণ তত্ত্বটো ভাগৱত শাস্ত্ৰৰ মতে বা গীতা শাস্ত্ৰৰ মতে এক শৰণ। এক শৰণ ক'ত হ'ব লাগে? আত্মা, পৰমাত্মাত। আত্মা আৰু পৰমাত্মাত শৰণটোৱেই হ'ল শুদ্ধ বস্তু, হয়নে? গতিকে চিত শুদ্ধ কৰি, মন শুদ্ধ কৰি এই কলিযুগৰ প্ৰজাই ভকতৰ সংগত ভগৱন্তৰ সেৱা উপাসনাৰ দ্বাৰা শৰণ ভজনৰ তত্ত্বৰে শুদ্ধ হ'ব পাৰিব। আগৰ ঋষিমুনিসকলৰো গুৰু আছিলে, তেওঁলোক এতিয়াতকৈ বেছি শ্ৰদ্ধালু আছিলে, ভক্তিপৰায়ণ আছিলে, মানে বাৰু? আৰু যিটো সময়ত যিটো যুগৰ যিটো ধৰ্ম সেইটো শাস্ত্ৰই নিৰ্ণয় কৰিব, আপুনি মই নিৰ্ণয় কৰাৰ অধিকাৰ নাই, যিহেতু আমি কলিৰ প্ৰজা। দ্বিতীয়তে আৰু এটা যে কলিৰ প্ৰজাৰ যুগ ধৰ্ম হৰিনাম। সেইটো কাৰণে গীতাৰ ভাগৱতৰ শ্ৰৱণ কীৰ্তনেই হ'ল কলিৰ প্ৰজাৰ কাৰণে আটাইতকৈ ৰহস্য ধৰ্ম। দ্বিতীয়তে আৰু এটা কথা আপুনি অকণমান ভাঙি দিয়ক যে কৃষ্ণই অৰ্জুনক তেওঁৰ বিশ্বৰূপ দৰ্শন দিছিলে, তাৰ বাদে আৰু আন কাকো দেখুওৱা নাই। এই অৰ্জুন ভকতৰ লিষ্টতো তেওঁৰ তালিকাটো অৰ্জুনৰ নাম নাই আৰু বৈষ্ণৱৰ তালিকাতো নাম নাই। কাৰণটো গীতাৰ বিভূতি যুগত অৰ্জুনক যি স্থানত কৃষ্ণই ৰাখিছে তাত ভকতৰ তালিকাৰ স্থানো নালাগে, বৈষ্ণৱৰ তালিকাৰ স্থানো নালাগে। গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে মই মধ্যম পাণ্ডৱ। কি বুলি কৈছে? কৃষ্ণ নিজেই মধ্যম পাণ্ডৱ। অৰ্জুন কুন্তীৰ তনয় যদিও হয়, ভগৱান কৃষ্ণই কৈছে মই নিজেই, মই মোৰ নিজৰ বিশ্বৰূপ নিজক প্ৰত্যক্ষ কৰাব পাৰোঁ, বেলেগে কোনেও মোৰ এই ৰূপ চাব নোৱাৰে। সেইটো কাৰণেই কৃষ্ণাৰ্জুন সংবাদ কি গীতা। যিদৰে এগছি বন্তিৰ পৰা 1000 লাখ গছি বন্তি জ্বলাই দিলেও প্ৰত্যেক গছি বন্তিয়ে পোহৰ একেই হৈ যায়, অনেক ক্ষয় ক্ষতি কাৰো নহয়। আত্মা ঈশ্বৰ কৃষ্ণ আৰু অৰ্জুন আমি ভকত বৈষ্ণৱ ৰূপত চোৱাৰ কোনো প্ৰয়োজন নাই। হে মধ্যম পাণ্ডৱ অৰ্জুন, গীতা শ্ৰৱণ কৰোঁতা কৃষ্ণৰ বাণী তুমি একান্তভাৱে কৃষ্ণক তুমি প্ৰশ্ন সুধি সুধি এই সমস্ত জীৱৰ সংশয় ছেদন কৰি দিওঁতা তুমি ভকত ৰূপেৰে ভগৱান আৰু কৃষ্ণ ঈশ্বৰ ৰূপেৰে ভগৱান। দুইজনকে আমি ভগৱান দৃষ্টিৰে চোৱাত কিবা বাধা আছে নেকি? হা? নহয় বাৰু, ভালে নৰনাৰায়ণ বোলে কৈছে। সেইটো কাৰণে ভকত 6জন, 6টা তত্ত্ব, বৈষ্ণৱ 12জন, 12টা তত্ত্ব, মুঠ তত্ত্ব 18টা। 18 পৰ্বযুক্ত মহাভাৰত, 18 যুগ সম্বলিত গীতা, 18 ঐক্যহীনী সেনা, এই সমস্তবিলাক ঈশ্বৰ তত্ত্ব ইয়াত লুকাই আছে, হয়নে বাৰু? সেইটো কাৰণে ভকতি কৰি
গুণৰ পৰা যি নিৰ্গুণস্থিত হৈ দিব পাৰিব সেয়া ভকত। গুণৰ পৰা মুক্ত হৈ যাব পাৰিব লাগিব। যি গুণৰ পৰা মুক্ত হৈ যাব পাৰে সেয়া ভকত। যি গুণত থাকি নিৰ্গুণ হৰিক একান্তভাৱে সেৱা উপাসনা কৰে সেয়া বৈষ্ণৱ। বৈষ্ণৱ গুণত থাকি নিৰ্গুণ উপাসনা কৰে। গুণত থাকি নিৰ্গুণত উপাসনা কৰা সকল বৈষ্ণৱ। আৰু যি ঈশ্বৰ উপাসনা কৰি কৰি গুণৰ পৰা নিজক মুক্ত কৰি দিব পাৰে সেয়া হ'ল ভকত। সেইটো কাৰণে ভকত ভগৱন্ত নিজেই। ভকত ভগৱন্ত নিজে, বাকী সকলো গুণময়, তেওঁহে নিৰ্গুণ। গতিকে তেওঁ ভকতিৰ তত্ত্ব স্বজন ভকতৰ যোগেদি আমাক দেখায়। কৃষ্ণ। আমি সকলোকে আহিবলৈ জনাইছো, গৃহস্থসকলকো। আমি এই বহু বছৰৰ দৰে এইবাৰ গৃহস্থই আয়োজন কৰা গীতা পাঠৰ পৰ্যালোচনা আমি পৰিসমাপ্তিৰ দিশলৈ আগবাঢ়িছো। আজিৰ পৰ্যালোচক নিবেন শইকীয়া প্ৰভুজনাকে আমি পাঠ আৰু পৰ্যালোচনাৰ যি নীতি নিয়ম আছে সমস্তখিনি কাৰ্য কৰি সামৰিবৰ কাৰণে সেৱা ধৰিম। হে ৰাম মুক ভজি অল্প ধৰ্মে সংসাৰ কতৰে, এ যিমান পাৰয় কৰ্ম সিমানে কৰে। ব্যৱসায়াত্মিকা বুদ্ধি ভৈল যাৰ মনে, এ সমস্ত কৰ্ম কৰি লেক সিজনে। এ আন যত কৰ্ম মনে এ কৰি পৰিহাৰ, কেৱল কিশোৰ সেৱা তৰাৱে সংসাৰ। এ হৰিক বিশ্বাস কৰি মন কৰ পয়, ব্যৱসায়াত্মিকা বুদ্ধি ইহাকে বোলাই। হে আন যত কৰ এই আন যত কৰ্ম মানে কৰি পৰিহাৰ, এ কেৱল কিশোৰ সেৱা তনয় সংসাৰ। হৰিক বিশ্বাস কৰি মন কৰ পয়, ব্যৱসায়াত্মিকা বুদ্ধি ইহা কমলয় হৰিনাম। অপৰাধ বিনাশন
হৰি হৰি ৰাম। ৰাম কৃষ্ণ। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু তথা সেৱকী সমস্ত, আমি আজি আপোনাৰ খবৰ চৰণ সেৱাৰ নিমিত্তে আহিছিলোঁ। ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদৰ ভাগ যাতে আমি এই জীৱনত পাব পাৰোঁ। আমাৰ অতি শ্ৰদ্ধাৰ বিনীত বৰাৰ বাবে ফোনৰ দ্বাৰাই নিমন্ত্ৰণ দিছিলে, আমি তেখেতকো আমি সেৱা জনাইছোঁ। যিহেতু তেখেতে মনত ৰাখে, গতিকে দিনৰ ব্যস্ততাৰ বাবে কেতিয়াবা নিমন্ত্ৰণ তেখেতে দিলেও আমি ৰাখিব নোৱাৰোঁ। কিন্তু সন্ধ্যাবেলিকা আহি আপোনালোকৰ অনুষ্ঠান ভাগত আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি সেৱা ধৰিলোঁ। এতিয়া আকৌ আপোনালোকৰ আজ্ঞা বিচাৰিছোঁ আমি আসনৰ পৰা উঠিব সেৱা কৰিবৰ কাৰণে।